নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট সানমিহলি কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন অসমৰ চৰকাৰী ভাষা কি? অসমৰ চৰকাৰী ভাষা কি? উত্তৰ অসমীয়া। প্ৰশ্ন অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটো কি? উত্তৰ বৰাইল পৰ্বতমালা। প্ৰশ্ন অসমীয়া মানুহৰ প্ৰধান খাদ্য কি? উত্তৰ ভাত। প্ৰশ্ন অসমৰ জনবহুল মহানগৰী কোনখন? উত্তৰ গুৱাহাটী। প্ৰশ্ন গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষা অনুষ্ঠানখন কি? উত্তৰ কটন কলেজ। প্ৰশ্ন প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী। প্ৰশ্ন ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? উত্তৰ বংগোপসাগৰ। প্ৰশ্ন অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাট। প্ৰশ্ন অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক'ত অৱস্থিত? উত্তৰ 1940 চনত গুৱাহাটীত। প্ৰশ্ন অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? উত্তৰ তেজপুৰ। প্ৰশ্ন কোনটো চনত অসমত কাগজ কল স্থাপন হয়? উত্তৰ 1971 চনত। প্ৰশ্ন অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? উত্তৰ শিলঘাটত। প্ৰশ্ন অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? উত্তৰ বোকাজানত। প্ৰশ্ন অসমৰ কোন ঠাইত তাৰকা গৃহ আছে? উত্তৰ গুৱাহাটী। প্ৰশ্ন অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? উত্তৰ 1947 চনত। প্ৰশ্ন কটন কলেজ কোন চনত স্থাপন হৈছিল? উত্তৰ 1901 চনত। প্ৰশ্ন দেশৰ ভিতৰত 1890 চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰ ডিগবৈত। প্ৰশ্ন অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি? উত্তৰ মহাভৈৰৱ মন্দিৰ। প্ৰশ্ন কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? উত্তৰ বড়ো। প্ৰশ্ন অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় কোন ঠাইত অৱস্থিত? উত্তৰ গোপীনাথ নগৰ গুৱাহাটী। প্ৰশ্ন অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ দেৰগাঁও। প্ৰশ্ন এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম লিমকা বুকত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি? উত্তৰ পাৰ্বতী বৰুৱা। প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলত মুঠ কেইখন ৰাজ্য আছে? উত্তৰ 8খন। প্ৰশ্ন পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? উত্তৰ গুৱাহাটীত। প্ৰশ্ন ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? উত্তৰ ডিগবৈ তেল শোধনাগাৰ ভাৰতীয় তেল শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেচন লিমিটেড অধীনত 1890 চনত স্থাপিত হৈছিল। প্ৰশ্ন অসমীয়া মহিলাই কাপোৰত সপোন ৰচে। অসমীয়া মহিলাই
কাপড়ত সপন ৰচে বুলি কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল উত্তৰ মহাত্মা গান্ধীয়ে প্ৰশ্ন 1996 চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ৰেংলাৰ উপাধি লাভ কৰিছিল উত্তৰ অনুপম শইকীয়া প্ৰশ্ন জাতিংগা কিহৰ কাৰণে বিখ্যাত উত্তৰ জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত আত্মহুতি দিয়ে প্ৰশ্ন বিশ্বৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপটো কি উত্তৰ উমানন্দ প্ৰশ্ন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত উত্তৰ শিৱসাগৰৰ শিৱদৌল প্ৰশ্ন অসমৰ খাজুৰাহ বুলি পৰিচিত মন্দিৰটোৰ নাম কি উত্তৰ মদন কামদেৱ প্ৰশ্ন ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় উত্তৰ অসমৰ ডিব্ৰুগড়ত 1889 চনত প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নৈ ক'ৰ পৰা উৎপত্তি হৈছে উত্তৰ তামচুক খামবাম গ্লেচিয়াৰ পৰা প্ৰশ্ন অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰশ্ন কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় উত্তৰ কামাখ্যা মন্দিৰ গুৱাহাটী প্ৰশ্ন বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত উত্তৰ ফুটবল প্ৰশ্ন অসমীয়া সাহিত্যৰ ৱাটাৰ স্কট বুলি কাক জনা যায় উত্তৰ ৰজনীকান্ত বৰদলৈ প্ৰশ্ন মহাত্মা গান্ধীয়ে অসমলৈ কোন চনত আহিছিল উত্তৰ 1921 চনত প্ৰশ্ন আহোমসকলৰ ৰাজত্বকালত তেওঁলোকৰ ৰাজধানী ক'ত আছিল উত্তৰ চৰাইদেউ প্ৰশ্ন অসমত লৰা ৰজা বুলি কাক কোৱা হৈছিল উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফা প্ৰশ্ন কামৰূপ জিলাৰ বিমানবন্দৰটোৰ নাম কি উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰশ্ন অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল প্ৰশ্নটো আকৌ কৈছোঁ অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল উত্তৰ শ্বিলঙত প্ৰশ্ন অসমৰ একমাত্ৰ ষ্টক এক্সচেঞ্জটো ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত প্ৰশ্ন অসমৰ এটি নৃত্য বা কলাই 2000 চনত ৰাষ্ট্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰে নৃত্যবিধৰ নাম কি উত্তৰ সত্ৰীয়া নৃত্য প্ৰশ্ন অসমৰ জাতীয় উৎসৱ কি উত্তৰ বিহু প্ৰশ্ন অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি উত্তৰ কামাখ্যা মন্দিৰ প্ৰশ্ন সৰ্বশেষ আহোম ৰজাজনৰ নাম কি আছিল উত্তৰ পুৰন্দৰ সিংহ হ'ব এইটো প্ৰশ্ন অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল উত্তৰ 1920 চনত প্ৰশ্ন প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন উত্তৰ নিধি লেবি ফাৰুৱেল প্ৰশ্ন প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিল উত্তৰ 1946 চনত প্ৰশ্ন শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল উত্তৰ 1671 চনত প্ৰশ্ন অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল উত্তৰ আনন্দৰাম বৰুৱা প্ৰশ্ন অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি উত্তৰ হাইলাকান্দি প্ৰশ্ন তাৰকাগৃহ অসমৰ কোন ঠাইত অৱস্থিত উত্তৰ গুৱাহাটী প্ৰশ্ন অসমৰ কোন ঠাইত
কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত অসমৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত উত্তৰ নীলাচল পাহাৰত প্ৰশ্ন বহাগ বিহুৰ মুখ্য আকৰ্ষণ কি উত্তৰ বিহু নৃত্য প্ৰশ্ন অসমৰ ৰপ্তানি বস্তুবোৰ কি কি উত্তৰ চাহপাত খনিজ তেল কয়লা চূণশিল মৰাপাট কাঠ বাঁহ বেত আৰু সৰিয়হ প্ৰশ্ন ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল উত্তৰ 1746 চনত প্ৰশ্ন কাৰেংঘৰ কোনে সজাইছিল উত্তৰ ৰাজেশ্বৰ সিংহই প্ৰশ্ন সৌদ অসম ছাত্ৰ সন্থাৰ অসমত বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন কেতিয়া আৰম্ভ হয় উত্তৰ 1979 চনত প্ৰশ্ন শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত উত্তৰ গোৱালপাৰা প্ৰশ্ন অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি উত্তৰ চিহ্ন যাত্ৰা মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল প্ৰশ্ন মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল উত্তৰ ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব প্ৰশ্ন অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে উত্তৰ ৰহা প্ৰশ্ন অসমত সূতাকটা কল ক'ত আছে উত্তৰ জাগিৰোডত প্ৰশ্ন অসমৰ কোনখন জিলাত মানসিক চিকিৎসালয় আছে উত্তৰ তেজপুৰ প্ৰশ্ন পুৱামক্কা ক'ত অৱস্থিত উত্তৰ কামৰূপ জিলা হাজোত প্ৰশ্ন নামদঙৰ শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল উত্তৰ 1703 খ্ৰীষ্টাব্দত প্ৰশ্ন আমাৰ ৰাজ্যখনৰ নাম অসম কেনেদৰে হ'ল আহোমসকলে ইয়াত ৰাজত্ব কৰাৰ পৰা উত্তৰ শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত উত্তৰ গোৱালপাৰা প্ৰশ্ন গোহাঁই কমল আৰু দীঘল কিমান আছিল উত্তৰ 560 কিলোমিটাৰ প্ৰশ্ন বৰ্তমান অসমৰ ৰাজধানী ক'ত উত্তৰ দিছপুৰ প্ৰশ্ন পুৰণি কামৰূপ ৰাজধানীৰ নাম কি আছিল উত্তৰ প্ৰাগজ্যোতিষপুৰ প্ৰশ্ন অসমৰ পুৰণি নাম কি আছিল উত্তৰ প্ৰাগজ্যোতিষ আৰু কামৰূপ প্ৰশ্ন অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ কোন উত্তৰ পিয়লি ফুকন আৰু মণিৰাম দেৱান প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব প্ৰশ্ন আহোমসকলে অসমত কিমান দিন ৰাজত্ব কৰিছিল উত্তৰ 600 বছৰ ৰাজত্ব কৰিছিল ধন্যবাদ